ঐ ল'ৰা, তই দেৰিকৈ ঘৰত সোমাওহি যে কি হ'ল মানে তোৰ? এই ঢাকল নাইকিয়া চৰু আৰু মালিক নথকা গৰুৰ মাজত বৰ বেছি পাৰ্থক্য নাই। তহঁতৰ তেনেকুৱা অৱস্থা হৈছে বুজিছ। সদায় ৰাতি ৰাতি ঘৰ সোমাবিহি। তই এনেকৈ থাকিলে গম পাইছনে কেতিয়াবা বৰ ডাঙৰ বিপদত পৰিবি। মই কৈছো তোক চাই আছো মই। বৰ বেছি উৎপাত হৈ গৈছে। তই ভাল ধৰণে থাকিব নোৱাৰে। তোক কিমান কষ্টৰে ডাঙৰ দীঘল কৰিম আমি। মাটো নাই, মা গুচি গ'ল, মা নথকা হ'ল। মায়ে নোহোৱা সময়ত তোক মই কিমান কষ্টৰে ডাঙৰ দীঘল কৰিছিলো, সেই কথাখিনি তই বুজি নাপাৱ। এই ল'ৰাটোৰ লগত মই যে কি কৰিম, মুঠতে সুখ নোহোৱা হৈ গ'ল। যেতিয়ালৈকে আপুনি মোক বাইক নিদিয়ে মই তেতিয়ালৈকে সদায় এনেকুৱাই কৰিম। দেখিলে নাই মোৰ লগৰবিলাকক কেনেকুৱা বাইক লৈ দিছে বাপেকবিলাকে। মোকতো বাইক এখন লাগে, মোক কোনো পাত্তাই নিদিয়ে, কোনো ছোৱালী পাত্তা নিদিয়ে। গম পায় নাই আপুনি? মোক যেতিয়ালৈকে বাইক নিদিয়ে মই তেতিয়ালৈকে সদায় এনেকেই ঘূৰিম মই। নহ'লে মোক বাইক লাগিব। যদি মোক ভালে টকাটো বিচাৰিছে মোক এখন বাইক জলদি কিনি দিয়ক মোক, নহ'লে মানুহ নহ'লে। ঐ ল'ৰা শুনিছ, মই যে তোক বাইক কিনি দিয়া নাই সেইটো কাৰণেহে তই আজি ভাল ধৰণে আছ বুজিছ। হ'ব, মোক বেলেগৰ উদাহৰণ দি থাকিব, মোক শুনিব মন নাই আৰু। বুজি নাপাই ল'ৰাব। সেইদিনাখন সেই সদা মাষ্টৰ পুতেকে বাইক কিনি দিলে দেউতাকে। ল'ৰাটো যদু বাইক এক্সিডেণ্ট কৰি মুঠতে ভৰি দুখন বেয়া হৈ থাকিলে নহয়। বেয়া হৈ আজি তেওঁ ভুগি আছে। আৰু দেখিছা নাই কমলভ ল'ৰাটো বাইক খুজি খুজি গৈ সেইদিনাখন এক্সিডেণ্ট হৈছে বেলেগৰ লগত। মোক বাইক লাগিব, মোক বাইক লাগিব, মই এইবোৰ নামানো। এই ল'ৰাবোৰৰ লগত একো সুখ নাইকিয়া হৈছে মুঠতে। অকণমান বুজিবলৈ চাচোন চা। তই ভাল ধৰণে থাকিবলৈ হ'লে এনেকৈ থাকিব লাগিব। বাইক চলাবি কি চলাবি তোৰ ভৰি দুখন নহ'ব। কালি বোলে ৰাজহাঁহ ভাঙিব, তোক মই বাইক কিনি নিদিওঁ বুজিছ। তই পঢ়ি শুনি ভাল মানুহ হ, নিজে ইনকাম কৰিবলৈ চা আৰু নিজে এখন বাইক ল'বি। আপুনি মোক বাইক কিনি দিয়েতো মই আজিয়ে ওলাই যাম ঘৰৰ পৰা। নাহো আৰু এখন গ'লে যেতিয়ালৈকে মই বাইক ল'ব নোৱাৰো। হ'ল আপোনাক ক'লো মই যেতিয়ালৈকে বাইক ল'ব নোৱাৰো এখন খোজ দিব নাহো মই। কিন্তু বাইক কিনি দিব নোৱাৰো বুজিছ। পাছত মোক দুখ নিদিবি কিন্তু। হ'ব মই আজিৰ পৰা এখন গ'লে নাহো আৰু যেতিয়ালৈকে বাইক ল'ব নোৱাৰো। ল'ৰা শুনচোন, শুন তই এই ল'ৰাবোৰৰ লগত বৰ অশান্তি পাইছো। ভগৱান অনুমতি দিয়ে, কোনে আহি কি কৰি দিব। এই ল'ৰাৰ লগতে মোৰ বৰ কষ্ট হৈছে। মাকো গ'ল আজি 6টা বছৰ হ'ল, মাকো গুচি গ'ল। মই যেনে তেনে তাক ল'ৰাটোক ডাঙৰ কৰি কিবা এটা কৰিব বুলি ভাবিছিলো। নাই, ল'ৰা এতিয়া মোৰ কথাও নুশুনা হৈছে। ভগৱানকে এৰিছো সকলো কথাবোৰ। ল'ৰাটো কেতিয়া আহিব? সন্ধিয়া হৈ গ'ল, কেতিয়া সোমাবহি? সি ৰাস্তাতে চাই থাকোঁতে মোৰ সময় গৈছে। কি হ'ব? ল'ৰাটো এতিয়ালৈকে অহা নাই। হেল্ল', জ্যোতি নেকি বাৰু? হয়। কি কেনেকৈ এক্সিডেণ্ট হ'ব পালে? তই ক'ত আছ? তই ক'ত আছ? দ্বীপৰ ওচৰত তই যেনেকৈ হ'লেও যাওঁ, তই যেনেকৈ হ'লেও যাচোন যা। কি হৈ গ'ল? হ'ব মই গৈ আছো বাৰু। মাকজনী থকা হ'লে তেওঁ নগৈ মইহে গুচি যাব লাগিছিলে। মাকজনী যদি থাকিলেহেঁতেন আজি ময়ে গুচি যোৱা হ'লে সেইখিনি মই দেখি নাপালোহেঁতেন। কি যে হৈছে। কি হ'ব এতিয়া? যাব লাগিব আৰু।